Hello everyone. আজি আমি ক্লাস 10 or online 1.1 or question number 5, 6 or 7 to আলোচনা কৰিম। question number 5 ত দিয়া আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, 9m plus 1 নাইবা 9m plus 8 আৰ্হিৰ। এই কোৱেশ্যনটো 4 নম্বৰ কোৱেশ্যনটোৰ দৰেই প্ৰায় সেমেই। ইয়াত আমি বৰ্গ কৰিছিলোঁ 4 নম্বৰত আৰু এইটোত আমি ঘন কৰিম মানে কিউব কৰিম। সমাধানত লিখিম ধৰো এ যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 3। ইয়াত আমাৰ b ৰ মান 9 ধৰিব লাগিছিল কিন্তু আমি 3 ধৰিছো কাৰণ 9 ধৰিলে আমাৰ অংকটো সমাধান কৰোঁতে বহুত ডাঙৰ হৈ যাব। এই কাৰণে আমি 3 লৈ অংকটো কৰিম। 3 লৈ কৰিলে অংকটো আমাৰ হ'ব। পিছত লিখিলো এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আছিল a = b³ + r 0 is less than equal r is less than b। ইয়াত আমি a = b³ মানে এই b ঠাইত আমি 3 টো বহুৱাই দিলো প্লাস r 0 is less than equal r is less than b মানে b ৰ মান 3 টো আমি বহুৱাই দিছো। এতেকে r = কি হ'ব 0 1 2। যদি r = 0 ধৰো যদি r = ইয়াৰ পৰা আমি 0 টো লওঁ তেন্তে a = এইখিনি আৰ্হিত বহুৱাই দিলে a = 3³ plus r ৰ ভ্যালু 0 implies a = 3³ plus 0 মানে 3³ এতিয়া দুই সাইডত আমি কি কৰিম কিউব কৰি দিম। কিউব কৰিলে a³ = 3³ whole cube ব্র্যাকেটত লিখি দিম দুইফালে ঘন কৰি implies a³ = 3³ মানে 27 কিউৰ ওপৰত কিউব মানে কিউব কিউব a³ ইয়াৰ পৰা আমি 9 এটা কমন লব পাৰো 9 কমন ললে ব্র্যাকেটত হ'ব 3³ কিউব a³ ইয়াত আমি 3³ কিউবক m বুলি ধৰিছো। এটো আমি ইকুৱেশ্যন নম্বৰ 1 বুলি ধৰিলো যত লিখি দিম যত m = 3³ কিউব এটা অখণ্ড সংখ্যা। যদি r = এতিয়া 1 লও r ৰ ভ্যালুটো আমি 1 লও তেন্তে a = 3³ plus 1 দুই সাইডত যদি আমি বৰ্গ কৰো কি হ'ব এটো a³ = 3³ plus 1 whole cube ব্র্যাকেটত লিখি দিম দুইফালে ঘন কৰি implies a³ এটো a plus b whole cube ফর্মুলাত আমি ভাঙিম ফর্মুলাটো আছিল a³ মানে 3³ কিউব plus 3 a মানে 3³ স্কয়ার into b মানে 1 plus 3ab স্কয়ার 3 into a মানে 3³ into b মানে 1 plus b³ মানে 1 কিউব implies a³ = 3³ কিউব মানে 3³ মানে 27 কিউর ওপৰত কিউব মানে কিউব কিউব প্লাস আছে প্লাস 3 into 3 স্কয়ার মানে 9 কিউর ওপৰত স্কয়ার মানে কিউ স্কয়ার প্লাস আছে প্লাস 3 3 গুণ 9 কিউ আছে লগত কিউটো বহুৱাই দিলো প্লাস আছে প্লাস 1 কিউব মানে 1 a³ এটো 27 কিউব সেম লিখিলো প্লাস আছে প্লাস 3 9 27 কিউ স্কয়ার প্লাস আছে প্লাস 9 কিউ আছে 9 কিউ প্লাস 1 প্লাস 1 সেম লিখিলো a³ ইয়াৰ পৰা আমি এই তিনিটাৰ পৰা আমি 9টা কমন লব পাৰো ইয়াত 9 কমন ললে ব্র্যাকেটত হ'ব 3³ কিউব প্লাস আছে প্লাস এই 27 পৰা 9 কমন আহিলে 3³ স্কয়ার প্লাস আছে প্লাস এই 9 কিউৰ পৰা 9 এটা কমন ললে কিউ থাকিব এই প্লাস 1 টো বাহিৰত ৰাখি দিলো এতিয়া a³ সেম লিখিলো ইয়াত আমি a³ সেম লিখিলো আৰু এই ব্র্যাকেটৰ খিনিক 9 into ব্র্যাকেটৰ খিনিক m বুলি ধৰিলো প্লাস 1 আছে প্লাস 1 এটো ইকুৱেশ্যন নম্বৰ 2 বুলি ধৰিলো যত m = m ৰ ভ্যালুটো কি ধৰিছিলো 3³ কিউব প্লাস 3³ স্কয়ার
প্লাছ আছে প্লাছ কিউ আছে কিউ এটা অখণ্ড সংখ্যা আকৌ যদি r ৰ ভ্যালু 2 লও তেন্তে a = 3 কিউব প্লাছ 2 এতিয়া দুইফালৰ বৰ্গ কৰিম হোল কিউবত পৰিব a কিউব মানে 3 কিউব কিউব প্লাছ আছে প্লাছ 3a স্কয়ার b 3a মানে 3 কিউব স্কয়ার ইনটু b মানে 2 প্লাস 3a মানে 3 কিউব ইনটু b স্কয়ার মানে 2 স্কয়ার প্লাস b কিউব মানে 2 কিউব a কিউব = 3 কিউব কিউব মানে 27 কিউব কিউব প্লাস 18 লগত 3 পূরণ কৰিলে 54 কিউ স্কয়ার প্লাস আছে প্লাস এই গোটেইখিনি আমি পূরণ কৰি দিম 2 স্কয়ার মানে 4 4 into 3 12 12 into 3 36 কিউ প্লাস আছে প্লাস 2 কিউব মানে 8 a কিউব = এইখিনিৰ পৰা যদি আমি এটা 9 কমন লও এই তিনটা পদৰ পৰা আমি 9 এটা কমন ললে কি হ'ব 9 ব্র্যাকেটত হ'ব 3 কিউব কিউব প্লাস আছে প্লাস এই 54 ৰ পৰা 9 কমন ললে 6 কিউ স্কয়ার প্লাস আছে প্লাস 36 ৰ পৰা 9 কমন আহিলে 4 কিউ এই 8 টো আমি বাহিৰত ৰাখি দিম ইমপ্লাইজ a কিউব = 9 ব্র্যাকেটৰ খিনিক আমি m বুলি ধৰিলো প্লাস আছে প্লাস 8 আছে 8 এইখিনিক আমি ইকুয়েশন নম্বৰ 3 বুলি ধৰিলো যত m = 3 কিউ কিউব প্লাস 6 কিউ স্কয়ার প্লাস 4 কিউ এটা অখণ্ড সংখ্যা এতেকে ইকুয়েশন 1 2 আৰু 3 ৰ পৰা দেখা গল যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m 9m + 1 নাইবা 9m + 8 আৰহিৰ এইখিনি আমাক কোশ্চেনত দেখুৱাব কৈছে কোশ্চেন নম্বৰ 6 ত দিয়া আছে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিহে থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব কোশ্চেনটোত আমাক কি ওলাব কৈছে হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব ইয়াত কি কৈছে সৰ্বাধিক বা সৰ্বোচ্চ যদি মানটো আমাক ওলাব কয় তেতিয়া যি দুটা সংখ্যা দিয়া থাকে সেই সংখ্যা দুটাৰ আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ ওলালে আমাৰ এনসাৰটো পাই যাম এনসাৰটোত লিখিম ইয়াত 625 আৰু 325ৰ গসাউ উলিয়াব লাগিব এতিয়া সংখ্যা দুটাৰ গসাউ নিৰ্ণয় কৰিবলৈ আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিম ইয়াত দুটা সংখ্যাৰ পৰা ডাঙৰ আছে 625 এখন লিখিলো যেহেতু 625 is greater than 325 এতিয়া 625 implies 325 ইয়াত 625 টো এৰ মান যেটো ডাঙৰ আছে আৰু 325 টো বিৰ মান এতিয়া 325 দি আমি 625 ক হৰণ কৰিলে একবাৰ যাব আৰু বাকি থাকিব 300 এতিয়া 325 = এই লাষ্টৰ বৰ্তলম 300 এতিয়া 300 দি 325 ক হৰণ কৰিলে একবাৰ যাব আৰু বাকি থাকিব 25 ইয়াত থাৰ্ড স্টেপটো হ'ব 300 = 25 এতিয়া 25 দি 300 ক হৰণ কৰিলে 12 বাৰ যায় আৰু বাকি থাকে 0 এটাকে নিৰ্ণয় গসাউ = কি হ'ব 25 যেটো বিৰ মান হেতুই আমাৰ গসাউ ইয়াত লিখিম এটাকে নিৰ্ণয় হিমাদ্ৰীয়ে সৰ্বাধিক 25টা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব কোশ্চেন নম্বৰ 7 ত দিয়া আছে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি ওলাব লাগে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব ইয়াত কোশ্চেনত আমাক কি ওলাব কৈছে সৰ্বাধিক দৈৰ্ঘ্য আমি কি কৈছিলো আগৰ কোশ্চেনটোত সৰ্বাধিক বা সৰ্বোচ্চ যদি মানটো আমাক ওলাব কয় তেতিয়া যি দুটা সংখ্যা দিয়া থাকে সেই সংখ্যা দুটাৰ আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ ওলাম
আমি সমাধানত লিখিম ইয়াত 64 আৰু 80 গসাউ উলিয়াব লাগিব। এতিয়া সংখ্যা দুটাৰ গসাউ নিৰ্ণয় কৰিবলৈ আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিম। ইয়াত ডাঙৰ সংখ্যাটো আছে 80 is greater than 64। ইয়াত 82 হ'ব এৰ ভ্যালু আৰু 64 টো হ'ব পিৰ ভ্যালু। ইয়াত 80 is equal to 64 লিখিলো। এতিয়া 64 দিয়ে আমি 80 হৰণ কৰিলে একবাৰ যাব আৰু বাকি থাকব 16। সেকেন্ড স্টেপটো লিখিম 64 is equal to আৰু লাষ্টটো লম 16। এতিয়া 16 দি 64 ক হৰণ কৰিলে 4 বাৰ যাব আৰু বাকি থাকিব 0। এটাকে গসাউ is equal to 16 যেটো পিৰ মান হেতু আমাৰ গসাউ। এটাকে লিখিম নিৰ্ণয়, এইখিনি কাটি দিবা। নিৰ্ণয় দুয়োডাল ৰছিৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব 16 সেন্টিমিটাৰ। এইখিনি আমাৰ আনসাৰ। সো নেক্সট ভিডিওত আমি অনুশীলনী 1.2 প্ৰশ্নসমূহ আলোচনা কৰিম। থ্যাংক ইউ।